দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ লগত জড়িত এটা ডাঙৰ আপডেট আহিছে আপোনালোকৰ ডিএ লৈ পেলাই এই খবৰটো আমি দেখিবলৈ পাইছোঁ স্ক্ৰীণত। এই খবৰটো আহিছে 30/4/2026 তাৰিখত প্ৰেছ ৰিলিজ কৰা হৈছিলে আৰু মাৰ্চ মাহৰ যিটো সূচকাংক থাকে সেই সূচকাংকটো ইয়াতে প্ৰেছ ৰিলিজৰ জৰিয়তে দেখুৱাই দিয়া হৈছে। যদি আপোনালোকে ইয়াতে চাই তেতিয়াহ'লে দেখিবলৈ পাব পইণ্ট 2 নম্বৰটোত দ্য অল ইণ্ডিয়া CPIW for March 2026 increased by 0.6 and stood at 149 points. তো দেখিবলৈ পালে AICPIWৰ যিটো ৰিপৰ্ট থাকে সেই ৰিপৰ্ট মতে 0.6 ইনক্ৰিজ হৈছে আৰু ইনক্ৰিজ হোৱাৰ ফলত 149.1লৈকে উপনীত হোৱা বুলি আমি ইয়াতে দেখিবলৈ পাইছোঁ। যিটো ইনফ্লেশ্যন থাকে ইনফ্লেশ্যনটো বাঢ়িছে, যিখিনি সামগ্ৰী লৈ পেলাই সেই সূচকাংকটো গণনা কৰা হয় সেই ইনফ্লেশ্যনটো বাঢ়িছে, মানে সেই সামগ্ৰীৰ দামটো বাঢ়িছে 0.1 আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি দেখিবলৈ পাইছোঁ 149.1। আৰু এই ক্ষেত্ৰত যেতিয়া মুদ্ৰাস্ফীতিৰ হাৰটো বাঢ়ে তেতিয়াহ'লে সেই অনুপাতে কৰ্মচাৰীসকল বা পেঞ্চনাৰসকল চলিবৰ কাৰণে তেওঁলোকৰ দৰমহাখিনিও ডিএ আকাৰত ভাত্তা হিচাপে দিয়া হয়। এতিয়া আমি যদি চাওঁ কিমান টকা তেওঁলোকৰ বাঢ়িব বা নতুন সূচকাংক কেতিয়া হ'ব আমি সেইখিনি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডিচেম্বৰৰ পৰা মাৰ্চ মাহলৈকে। ডিচেম্বৰত আছিলে ডিচেম্বৰ 2025 তাৰিখত 60%লৈকে ডিএ বাঢ়িছিলে আৰু যাৰ ফলত 2% ডিএ কৰ্মচাৰীসকলক দিয়া হৈছিলে। আৰু তাৰপিছত যদি আমি চাওঁ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই তিনিটা মাহত 149.1 যিটো বঢ়াই দিয়াৰ লগে লগে আমি দেখিবলৈ পাইছোঁ 61.93 আৰু এটা 0.07 হোৱাৰ লগে লগে 62 হ'ব আৰু 62 হোৱাৰ লগে লগে আপুনি দেখিবলৈ পাব 2% এটা ডিএ ইনক্ৰিজ হৈছে। অলৰেডি 1% ইনক্ৰিজ হৈছে, কিন্তু 0.07 আকৌ হোৱাৰ লগে লগে 2% হ'ব। এতিয়ালৈকে হোৱা নাই, কিন্তু আগন্তুক যিকেইটা মাহ আছে সেই মাহকেইটা যদি আমি চাওঁ তেতিয়াহ'লে যিহেতু জুনত গণনা কৰা জুনত 6 মাহ হ'ব আৰু 6 মাহৰ মূৰে মূৰে যিহেতু ডিএ কেলকুলেশ্যন কৰা হয়, তো দেখিবলৈ পাব মাৰ্চ, এপ্ৰিল, মে', জুন এই তিনিটা মাহ আছে আৰু এই তিনিটা মাহত কিন্তু আৰু 1% আপোনালোকৰ ডিএ বঢ়াৰ যথেষ্টখিনি চান্সেছ আছে। অৰ্থাৎ 63লৈকে হোৱাৰ বহুতখিনি সম্ভাৱনা আছে আৰু যদি 63লৈকে হয় তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব 3% এটা ডিএ আপোনালোকৰ ইনক্ৰিজ হ'ব যদি আপোনালোকৰ সেই 63লৈকে বাঢ়ে। আৰু যদি 63লৈকে নাবাঢ়ে তেতিয়াহ'লে যদি অকণমান কাৰণত যদি ৰখি যায় তেতিয়াহ'লে 2% বাঢ়িব। 64লৈকে আশা কম, কাৰণ যিহেতু মাহ মাত্ৰ 3টা আছে আৰু এনেকুৱা ধৰণৰ যদি আমি এটা কেলকুলেশ্যন কৰিছোঁ চাওক, ইয়াতে যদি এপ্ৰিল, মে', জুন তেনেকুৱা যদি এনেকৈ বাঢ়ে তেতিয়াহ'লে দেখিবলৈ পাব 63.79লৈকে আহিব পাৰে বা ইয়াৰ আশে পাশে অহাৰ সম্ভাৱনা আছে, কিন্তু 64% হোৱাৰ সম্ভাৱনা যথেষ্ট কম হৈ আছে। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।